মোৰ দৰে যোনে যোনে চালনীত চালি বা এইবোৰ কৰি থাকিবলৈ বেয়া পায় বা নাজানে তেখেতসকলৰ বাবে বহুত ইজি এইটো ৰেচিপি ট্ৰাই কৰিব। আমি মহিলাসকলে পাকঘৰত কাম কৰোঁতে যিকোনো কাম সহজতে আৰু কম সময়ৰ ভিতৰতে কেনেদৰে কৰিব পাৰোঁ সেইটোৱে চিন্তা কৰোঁ, নহয়নে? আজিৰ ভিডিঅ'টো ঠিক তেনেধৰণৰে। আসসালামু আলাইকুম, নমস্কাৰ। মোৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ইয়াৰ প্ৰথমতে মই 2 কাপ পিঠাগুড়ি লৈছোঁ আৰু অকণমান নিমখ দিছোঁ। আৰু এতিয়া কুহুমীয়া গৰম পানীৰে মই এইখিনি খচিম। মই কুহুমীয়া গৰম পানী লৈছোঁ কাৰণ এইখিনি ভজা পিঠাগুড়ি, কেঁচা পিঠাগুড়িৰেও বনাব পাৰিব। আৰু অলপ অলপকৈ পানী দি এইখিনি খচিছোঁ কাৰণ একেবাৰতে সৰহকৈ পানী দিলে পিছত পিঠাটো বেয়া হ'ব। আৰু এনেদৰে হাতেৰে মুঠিয়াই মই লাডু বনাই চাই থাকিম। যদিহে লাডুটো ভালদৰে বান্ধ খাইছে তেন্তে গম পাম যে হৈ গৈছে এইখিনি আৰু পানীৰ প্ৰয়োজন নাই। আৰু নেক্সট এতিয়া মই এটা ফুটা ফুটা খৰাহী লৈছোঁ আৰু সেইটোত এখন চাফা কাপোৰ ধুই ভালদৰে চেপি মই ইয়াত এনেদৰে পাৰি দিছোঁ। আৰু নেক্সট মই এনেকুৱা সৰু সৰু ফুটা থকা এখন পিহনা ল'ম বা গ্ৰেটাৰ এখন ল'ম। তাৰপিছত মই এটা পিঠাগুড়ি লাড়ু এটা বনাই এনেদৰে পিহি দিছোঁ। আৰু চালনীত চালি বনোৱাতকৈ এই পদ্ধতিটো বহুত সহজ। আৰু চালনীত চালিলে শেষত যিখিনি টান গুটি গুটি ওলায় সেইখিনি ৱেষ্ট যায়, নহয়নে? সেইখিনিতো মই খাই বিশেষকৈ বেয়া পাওঁ, পেলাই দিয়া হয়। কিন্তু এনেদৰে বনালে চেম চালনীৰ নিচিনাই হ'ব আৰু কিন্তু ৱেষ্টটো নহয়। চ' এনেদৰে ট্ৰাই কৰি চাবচোন। আৰু এতিয়া মই এইখিনি হাতেৰে অকণমান বহলাই দিছোঁ আৰু এতিয়া মই এটা গুড়ৰ লেয়াৰ দিছোঁ। আপোনালোকে নাৰিকল, তিল এইবোৰো দিব পাৰিব। চ' মই গুড়ৰ এটা লেয়াৰ দিছোঁ। মই কমকৈ বনাইছোঁ কাৰণ মানুহ কম যিহেতু। আপোনালোকে কেইবাটাও লেয়াৰ দি বনাব পাৰিব। মই গুড়ৰ 2টা লেয়াৰ দিছোঁ আৰু পিঠাগুড়ি 3টা লেয়াৰ দিছোঁ। আৰু তাৰপিছত মই হাতেৰে লাহে লাহে অকণমান হেঁচি দিম এইখিনি। বহুত বেছিকৈ হেঁচা মাৰি নিদিব, নহ'লে পিছত নিসিজিব। চ' লাহে লাহে অকণমান হাতেৰে মই আলফুলেৰে এনেদৰে হেঁচি দিছোঁ। আৰু এতিয়া মই ঢাকি পেলাই আনফালে মই এটা পাত্ৰত পানী গৰম হ'বলৈ তুলি থৈছিলোঁ আৰু সেইখিনি উতলি অহাৰ লগে লগে মই পিঠাটো তুলি দিম। আৰু মই কোনো এক্সপাৰ্ট নহয় দেই, মই খালি এটা সহজ পদ্ধতিহে আপোনালোকক শিকাই দিওঁ বুলি ভাবিলোঁ। আৰু মোক মোৰ শাহু মায়ে এই ৰেচিপিটো শিকাই দিছিলে, এই পিঠাটো কেনেদৰে বনায় সহজতে। আৰু মই এতিয়া চাৰিওফালে এনেদৰে ভিজা কাপোৰ এখন দি দিছোঁ। পাত্ৰটোৰ মুখখন মানে বান্ধি দিছোঁ যাতে ভাপটো ওলাব নোৱাৰে। আৰু মই 10 মিনিট সময় এইখিনি ভাপত দিলোঁ। আৰু এয়া চাওক মোৰ পিঠাটো ৰেডি হৈ গ'ল। চ' কেনেকুৱা হৈছে জনাবচোন আৰু আপোনালোকেও ট্ৰাই কৰিব। আৰু সৰু সৰুকৈ বনাই থাকিলে বহুত বেছি সময় লাগে। ৰাতিপুৱা সময়খিনিত আমাৰ হাতত তেনেকৈ ইমান সময় নাথাকে। চ' একেবাৰে 20 মিনিটমান সময়ৰ ভিতৰতে কমপ্লিট পিঠাটো বনাই হৈ যাব। আৰু মই 1.5 কাপ পানী ইউজ কৰিছিলোঁ পিঠাগুড়িখিনি খচোঁতে। চ' যদি ভিডিঅ'টো চাই ভাল পালে আৰু পিঠাৰ টেকনিকটো এনেধৰণে কোনোবাই বনায় নেকি মোক জনাবচোন। আৰু যদি জনায় বা মই যদি কিবা ভুল কৰিছোঁ তেন্তে মোক শুধৰাই দিব। মই বহুত বেছি ভাল পাম। মই কোনো এক্সপাৰ্ট নহয়, মই সহজ পদ্ধতি এটাহে শিকাই দিছোঁ। বাই।